প্ৰথমে মই বিচাৰো যে এইখিনি বাতৰি কোনে প্ৰকাশ কৰিছে হেতু অসমৰ সামাজিক মাধ্যমত আৰু ৰাইজৰ চৰ্চা কৰাটো উচিত, আলোচনা কৰাটো উচিত। মই বিচাৰো যে ৰাইজে প্ৰথমে চাওক যে এই ধৰণৰ বাতৰি কোনে প্ৰথমতে প্ৰকাশ কৰিছে। পিছত গৈতো বিভিন্ন বাতৰিয়ে বিভিন্ন নিউজ চেনেল পৰ্টেলে তেওঁলোকে সেই একেখিনি বাতৰি ৰিপিট কৰিছে, বেলেগ কথা। কিন্তু প্ৰথমতে কোনে এই বাতৰি ওলালে এই কথাটো আপোনালোকে অলপ চাব। যিহেতু এই বাতৰি বৰ্তমানত আজি যিজন নাম ওলাইছে সেইজন ব্যক্তিৰ কংগ্ৰেছ দলৰ লগত কোনো সম্পৰ্ক নাই, কংগ্ৰেছ দলৰ সদস্য নহয়, কংগ্ৰেছ দলৰ আইনী বিভাগৰ সদস্য নহয়। তো যেতিয়া তেওঁ বৰ্তমান কংগ্ৰেছ দলৰ না লিগেল ডিপাৰ্টমেণ্টৰ না আমাৰ মেম্বাৰ হয়, তেতিয়া কি স্বাৰ্থত যিজনে এই বাতৰি বা য'ত এই বাতৰি ওলালে কি স্বাৰ্থত এই বাতৰি তদন্ত নকৰাকৈ, অধ্যয়ন নকৰাকৈ এই বাতৰি কি স্বাৰ্থত প্ৰকাশ কৰিলে? তেওঁ যি সময়ত পঞ্জাৱৰ কথা কৈছে, যি সময়ত তেওঁ পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বৰ চৰকাৰৰ এডভোকেট জেনেৰেল আছিলে ডেপুটি, সেই সময়ত যিজন ব্যক্তি মুখ্যমন্ত্ৰী আছিল এই মুখ্যমন্ত্ৰীটো আজি তাৰিখত বিজেপি দলত আছে। পঞ্জাৱত সেই সময়ত যিজন মুখ্যমন্ত্ৰীৰ অধীনত এইগৰাকী ব্যক্তি ডেপুটি এডভোকেট জেনেৰেল হ'বলৈ পাৰিলে, কেপ্টেইন অমৰিন্দৰ সিং, তেওঁতো আজি বিজেপি দলত আছে। আমিও অভিযোগ আনিব পাৰোঁ, আমি অনা নাই, কিন্তু এই যুক্তি হ'লেতো আমিও অভিযোগ আনিব পাৰোঁ। সেইজন ব্যক্তি যদি আপোনালোকে টুইটাৰ টাইমলাইনটো চাই তাত দেখা পাব যে তেওঁ এটা কেছ বৰ্তমানৰ বিজেপি লিডাৰ মনজিন্দৰ সিং সিৰসা তেখেতৰ লগত এটা কেছ তেওঁ ভাগ লৈছিল। আকৌ আমিও অভিযোগ দিব পাৰোঁ তেনেকৈ। আৰু এটা যদি চাই তেওঁ টুইটাৰটোৱে চাব দেই, তেওঁ ভাৰত চৰকাৰ বৰ্তমানৰ কেন্দ্ৰীয় বিজেপি চৰকাৰৰ